ৰাজদীপ চাওক আচলতে আমি পুৱাৰ ভাগত উল্লেখ কৰিছিলোঁ যে SDRFৰ এটা টীম সুনীল গগৈ ঘৰলৈ ৰাওনা হৈছে। পুখুৰীত তেওঁলোকে অভিযান চলাব। ইতিমধ্যে তেওঁলোকে ৱাটাৰ পাম্প লগাই এই পুখুৰীটো তেওঁলোকে সিঁচা পৰিলক্ষিত হৈছে আৰু ইয়াত তেওঁলোকে ছিন্নমুণ্ডৰ কিবা সম্ভেদ পায় নেকি তাৰ বাবে তেওঁলোকে যত্ন কৰা পৰিলক্ষিত হৈছে। প্ৰায় আধা ঘণ্টাতকৈও অধিক সময় তেওঁলোকে এনেধৰণে এই পুখুৰীটো পানী সিঁচি তেওঁলোকে তহিলং কৰা পৰিলক্ষিত হৈছে আৰু ইয়াত এতিয়া সম্প্ৰতি তেওঁলোকে বিচাৰি আছে ছিন্নমুণ্ডটো। ইয়াত দেখুৱাইছোঁ SDRFৰ দল, আৰক্ষী দল এটাও ইয়ালৈ আহিছে আৰু তেওঁলোকে যুটীয়াভাৱে এই অভিযান চলোৱা পৰিলক্ষিত হৈছে। কাৰণ আজি পুনৰ ঢকুৱাখানা আৰক্ষী থানাত উপস্থিত হৈছে সুনীল গগৈ পত্নী আৰু পুত্ৰ। তেওঁলোকক ইতিমধ্যে জেৰা আৰম্ভ কৰিছে পুনৰবাৰ আৰক্ষী ফালৰ পৰা। আৰু একে সময়তে আমি আগতেও উল্লেখ কৰিছিলোঁ যে ইয়াত যিসমূহ পুখুৰী আছে, নৈ নিজৰা জান জুৰি যিসমূহ আছে, সকলোতে SDRFৰ টীমে তেওঁলোকে অভিযান চলোৱা পৰিলক্ষিত হৈছিল ছিন্নমুণ্ড বিচাৰি। কিন্তু আজি তাৰিখলৈকে সেই ছিন্নমুণ্ড উদ্ধাৰ হোৱা নাই। আৰু হত্যাকাৰী কোন সেইটো পিছলৈ আহিব, কিন্তু হত্যাকাণ্ড যে সংঘটিত হৈছে সেইটো আৰক্ষীৰ ফালৰ পৰা নিশ্চিত কৰিছে। আৰু এতিয়া মুণ্ডটো ছিন্নমুণ্ডটো সংহত উলিয়াব নোৱাৰাটোৱে আৰক্ষীৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। আৰক্ষীয়ে আজি 20 দিন ধৰি সেই মুণ্ডটো বিচাৰি থকা পৰিলক্ষিত হৈছে। আজি 20 দিনো তেওঁলোকৰ হাতত কোনো ধৰণৰ তথ্য নাই মুণ্ডটো ক'ত আছে বা কেনেধৰণে হত্যা কৰি এই মুণ্ডটো কোনে লৈ গৈছে সেই তথ্য তেওঁলোকে এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু পৰিপ্ৰেক্ষিতত এয়া তেওঁলোকে পুখুৰী সিঁচি ইয়াৰ পৰা তেওঁলোক আঁতৰি যোৱা পৰিলক্ষিত হৈছে। পুখুৰীটো সিঁচিলে, কিন্তু ইয়াত কি পালে সেয়া আমি দৰ্শকসকলক দেখুৱাইছোঁ। এয়া পুখুৰী তেওঁলোকে পানী সিঁচিছে আৰু ইয়াত তেওঁলোকে বিশেষ যে কিবা এটা লাভ কৰিছে সেইটো আমি ক'ব নোৱাৰোঁ, কাৰণ আমাৰ চকুৰ সন্মুখত এতিয়ালৈকে তেওঁলোকে ইয়াৰ পৰা একো উদ্ধাৰ কৰা আমি দেখিবলৈ পোৱা নাই। এয়া হ'ল সুনীল গগৈ বাসগৃহ আৰু সুনীল গগৈ বাসগৃহত আৰক্ষী আহি উপস্থিত হৈছে। SDRFৰ দলটোৱে ইতিমধ্যে তেওঁলোকে অভিযান চলালে। তেওঁলোকে পাৱাৰ পাম্প লগাই, ৱাটাৰ পাম্প লগাই তেওঁলোকে পানী সিঁচিলে আৰু পুখুৰীত নামি এই বোকাত তেওঁলোকে ছিন্নমুণ্ড সন্ধান কৰা পৰিলক্ষিত হ'ল। আৰু সদুশেষত তেওঁলোকে ইয়াত একো যে পোৱা নাই সেইটো নিশ্চিত হৈছে। সহযোগী বিৰূপ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। কালি সেইফালে আমি দেখুৱাম এই ঘৰটোতে কালি সৌৰভ গগৈ অৰ্থাৎ সুনীল গগৈ পুত্ৰক লগত লৈ আৰক্ষীয়ে অভিযান চলাইছিল। সেই ঘৰটোতে জাহাংগীৰ হুছেইন 29 মে'ত নিশা আছিল, অৰ্থাৎ 29 মে'ৰ দিনা যিহেতু সুনীল গগৈ ঘৰত তেওঁ নৈশ আহাৰ গ্ৰহণ কৰিছিল আৰু ৰাতি সেই ঘৰটোতে তেওঁ ৰাতি থাকিছিল। পুৱা সুনীল গগৈয়ে তেওঁক কৰ্মস্থলীলৈ লৈ গৈছিল আৰু কেম্পত তেওঁক এৰি ধেমাজিলৈ গৈছিল। গতিকে সেইখিনি শেষৰ জাহাংগীৰ হুছেইন আৰু সুনীল গগৈ পৰিয়ালৰ সম্পৰ্কিত সেই সময়ছোৱা সেয়াই আছিল। আৰু তাৰ পাছৰ পৰা 30 মে'ৰ পৰা জাহাংগীৰ হুছেইন নিৰুদ্দেশ হৈ আছিল। পিছত গোচৰ তৰা হৈছিল ভাতৃৰ যোগেদি। আৰু সদুশেষত DNA ৰিপৰ্টত এটা কথা আজিৰ পৰা দুদিন আগত পোহৰলৈ আহিছে যে এই মৃতদেহটো জাহাংগীৰ হুছেইনৰ আৰু সুনীল গগৈক হত্যাকাৰী হিচাপে আৰক্ষীয়ে ইতিমধ্যে আখ্যা দিছে, গোচৰ ৰুজু কৰিছে। পত্নী পুত্ৰক ইতিমধ্যে আৰক্ষী থানাত জেৰা কৰি থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে SDRFৰ দলটোৱে ইয়াত অভিযান চলালে আৰু ইয়াৰ পাছত আন তেওঁলোকৰ য'ত সন্দেহ আছে আৰক্ষীৰ ফালৰ পৰা যিসমূহ পিঅ' ৰিলেটেড অৰ্থাৎ প্লেচ অফ অকাৰেঞ্চ ৰিলেটেড যিবিলাক স্পট তেওঁলোকে ভেৰিফিকেশ্যন কৰিছে সেই স্পটবিলাকত তেওঁলোকৰ অভিযান চলি থাকিব। এতিয়া আমি জানিবলৈ যত্ন কৰিম। আৰক্ষী আছে, তেওঁলোকৰ পৰা আমি কিছু কথা সুধিবলৈ যত্ন কৰিম। তেওঁলোকে কিবা তথ্য পাইছে নেকি সেয়া আমি তেওঁলোকৰ পৰা সুধিবলৈ যত্ন কৰিছোঁ। এই বৰ্তমান এইটো শেষ হ'ল আৰু এটা স্পট আছে আৰু এটা ডাঙৰ পুখুৰী এটা আছে। সেইটো এতিয়া OC ছাৰে যিটো অৰ্ডাৰ দিয়ে সেইমতে আপোনাৰ ইয়াতোতো নাই, আপোনালোকে চবেই দেখি আছে। এতিয়া যদি আপোনালোকে যদি অধিক হেৰি কৰিব বিচাৰে মানুহ লগাই পেলাই আৰু বিচাৰাব পাৰে। আপোনালোকে চালে একোৱে পোৱা নাই। এয়া আৰক্ষী ভাষ্য আৰু তেওঁলোকে কৈছে যে তেওঁলোকে পুখুৰীটো সিঁচি তাত তেওঁলোকে একো লাভ কৰা নাই। আৰু ঘৰৰ পিছফালে এটা ডাঙৰ পুখুৰী আছে, সেই পুখুৰীটো পুনৰ নিৰ্দেশ লৈ তেওঁলোকে বাট চাই আছে SDRFৰ দলে। ফালৰ পৰা কি নিৰ্দেশ দিয়ে সেয়া তেওঁলোকে আশা কৰি থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে দলটো পুনৰ ঘৰৰ পিছফালে থকা যি এটা পুখুৰী আছে সেই পুখুৰীটোলৈ তেওঁলোকে ৱাটাৰ পাম্প লৈ তেওঁলোক পুনৰ ৰাওনা হোৱা পৰিলক্ষিত হৈছে। আচলতে আজিৰ দিনটোত তেওঁলোকে পিঅ' অকাৰেঞ্চত যিবিলাক স্পট ভেৰিফিকেশ্যন কৰা তেওঁলোকৰ মনলৈ যিবিলাক কথা আহিছে, আৰক্ষী অনুসন্ধানত যি তথ্য তেওঁলোকে লাভ কৰিছে সেই তথ্য
আঁত ধৰি তেওঁলোকে অভিযান চলাব আৰু যৎপৰোনাস্তি চেষ্টা কৰিছে লখিমপুৰ আৰক্ষীয়ে ছিন্নমুণ্ডটো উদ্ধাৰ কৰিবলৈ। কিন্তু কথাটো পৰিতাপৰ কথা যে আজি 20টা দিন হ'ল, এই 20টা দিনত কিন্তু লখিমপুৰ আৰক্ষীয়ে ছিন্নমুণ্ড উদ্ধাৰ কৰিবলৈ আজি তাৰিখলৈকে সক্ষম হোৱা নাই। হত্যা হৈছে সেইটো আৰক্ষী নিশ্চিত হৈছে। মুণ্ডটো ক'লৈ গ'ল, মুণ্ড উদ্ধাৰত আৰক্ষী ব্যৰ্থ হৈছে, সেইটো আমি উল্লেখ কৰিছোঁ যে মুণ্ড উদ্ধাৰত আৰক্ষী ব্যৰ্থ হৈছে। হত্যাকাৰীৰ পিছত হয়তো গ্ৰেপ্তাৰ কৰিব বা হত্যাকাৰীৰ ওপৰত যি অভিযোগ আছে সেই অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ হ'ব আৰু তাৰ পাছত তেওঁলোকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব। কিন্তু কথাটো হ'ল যে এই মুহূৰ্তত তেওঁলোকে ছিন্নমুণ্ডটো তেওঁলোকৰ বাবে অতি জৰুৰী হৈ পৰিছে, কাৰণ ছিন্নমুণ্ড উদ্ধাৰ কৰিব নোৱাৰাটো লখিমপুৰ আৰক্ষী বা অসম আৰক্ষী সঞ্চালক প্ৰধানৰ বাবেও এটা প্ৰত্যাহ্বান হৈছে। কাৰণ 20টা দিনত এই ঘটনাটোৱে ভৰি দিছে। 20 দিন ধৰি জাহাংগীৰ হুছেইনকে যদি হত্যা কৰা হৈছে তেতিয়াহ'লে তেওঁ মুণ্ডটো ক'ত গ'ল, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষী বাহিনীয়ে যে এই মূৰটো বিচাৰি উলিওৱাত তেওঁলোক ব্যৰ্থ হৈছে সেই কথা কিন্তু প্ৰমাণ পোৱা গৈছে।